নমস্কাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু মই যদি চেনেল সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। মই বনাইছিলোঁ কঁঠালৰ চব্জি আৰু ইয়াৰ বাবে মই কঁঠালটো এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ আৰু কঁঠালখিনি মই আগতীয়াকৈয়ে 3টামান চিটি মাৰি প্ৰেছাৰত সিজাই ৰাখি থৈ দিছোঁ আৰু এইফালে মই কড়াইটো গৰম হ'বলৈ দি থৈ দিছিলোঁ আৰু এইটো গৰম হোৱাৰ লগে লগে মই ইয়াতে 2 চামুচমান তেল দি দিম আৰু ইয়াতে মই এটা পিঁয়াজ সৰুকৈ কাটি লৈছোঁ এইটো মই ইয়াতে দি দিছোঁ। এইখিনি মই গোল্ডেন কালাৰ হ'লৈকে ফ্ৰাই কৰিম আৰু এইফালে মই 2টা আলু এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। এইটো অপচনেল হয়, আলুটো নিদিব পাৰে, দিলেও কোনো কথা নাই। মোৰ পিঁয়াজখিনি প্ৰায় ফ্ৰাই হৈ গৈছে আৰু ইয়াতে মই কঁঠালৰ সিজাই থোৱা কঁঠালখিনি মই ইয়াতে দি দিছোঁ আৰু ইয়াতে আলুখিনিও মই একেলগে দি দিছোঁ। 2টা একেলগে ফ্ৰাই কৰিম। ইয়াতে সোৱাদ অনুযায়ী নিমখ, ধনিয়া গুড়ি, গৰম মছলা আৰু হালধি মই ইয়াতে একেলগে দি দিছোঁ। এইখিনি মই এতিয়া 3-4 মিনিটমানৰ বাবে ফ্ৰাই কৰিম আৰু ইয়াত একেলগে মই 6-7টামান জলকীয়া দি থৈছোঁ। এইখিনি মই 2-3 মিনিটমান ফ্ৰাই কৰা হ'লে ইয়াতে মই পিচি লোৱা জিৰাৰ গুড়িখিনি আৰু আদা নহৰুৰ পেষ্টখিনি মই ইয়াতে দি দিছোঁ। এইখিনিও মই 3 মিনিটমান ফ্ৰাই কৰিম। এইখিনি ফ্ৰাই হোৱাৰ পিছত ইয়াতে মই পানী এড কৰিম। এইখিনি মোৰ পূৰা ফ্ৰাই হৈ গৈছে, 2-3 মিনিট ফ্ৰাই কৰি ল'লোঁ মই ইয়াত। এতিয়া মই ইয়াতে পানী এড কৰি মাত্ৰ ইয়াতে ঢাকনি দি মই ইয়াতে ৰাখি থৈ দিম। এইখিনি মই সিজিবলৈ পানী দিছোঁ আৰু ইয়াতে ঢাকনিখন দি মই 5 মিনিটমান এনেকৈ ৰাখি দিছোঁ। এইখিনি এনেকুৱা হৈ গৈছে মোৰ আৰু ইয়াক আৰু মই 3 মিনিটমান ফ্ৰাই কৰিম। পানীটো নোহোৱালৈকে মই ইয়াক আৰু ফ্ৰাই কৰিম। এইখিনি মোৰ এনেকুৱা হৈ গৈছে। এতিয়া মই ইয়াত আকৌ অকণমান পানী দি সিজিবলৈ দি দিম। দি ঢাকনিখন মই ইয়াতে দি দিছোঁ। ইমান 5 মিনিটমান ফ্ৰাই হোৱাৰ পিছত এইখিনি এনেকুৱা হৈ গৈছে। এইখিনি প্ৰায় মোৰ হৈয়ে গৈছে। মই এনেকৈ প্ৰায় ৰাখি থৈ দিম। এইখিনি মোৰ হৈ গৈছে। এতিয়া কঁঠালৰ বতৰ সকলোৱে খাই চাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিছে। মোৰ এইখিনি ৰেডি হৈ গৈছে। এনজয়।